শুৱালকুছিত অবৈধ মদ ব্যৱসায়ৰ বিৰুদ্ধে মাত মাতি ল'লে এগৰাকী সাহসী যুৱতী। ফেচবুক লাইভৰ জৰিয়তে উদঙালে আবকাৰী বিভাগ আৰু শুৱালকুছি আৰক্ষীৰ ফোপোলা স্বৰূপ। শুৱালকুছিৰ সাহসী যুৱতী গৰিমা কলিতাই যোৱা নিশা অকলে দুগৰাকী অবৈধ মদ ব্যৱসায়ীৰ বিৰুদ্ধে চলালে অভিযান। অভিযানত পোহৰলৈ আহিছিল কেনেকৈ শুৱালকুছিৰ অলিয়ে গলিয়ে অবৈধ দেশী বিদেশী সুৰাৰ চলি আছে ৰমৰমীয়া ব্যৱসায়। বিশেষকৈ নৱনিৰ্মিত ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ সমীপত অঞ্জন দাস আৰু নিতুল দাস নামৰ দুজন শুৱালকুছিৰ যুৱকে অবৈধ মদ বিক্ৰী কৰি আছে। অবৈধ মদ বিক্ৰী কৰা স্থানত নিশা অকলে গৈ উপস্থিত হৈ ফেচবুক লাইভৰ জৰিয়তে উদঙাই দিছিল শুৱালকুছি আৰক্ষী আৰু কামৰূপ আবকাৰী বিভাগৰ সহযোগত কেনেদৰে অঞ্জন দাস আৰু নিতুল দাসে অবৈধ সুৰাৰ ব্যৱসায় চলাই আছে। অতি সাহসেৰে গৰিমা নামৰ যুৱতীগৰাকীয়ে ব্যৱসায়ী দুজনক অবৈধ মদ বিক্ৰী কৰাৰ বাধা প্ৰদান কৰিছিল। বাধা প্ৰদান কৰাৰ সময়তে অঞ্জন দাস আৰু নিতুল দাসে গৰিমাক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে অসভ্য গালি গালাজ পাৰি মৃত্যুৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰে, যাৰ বাবে গৰিমাই ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত অঞ্জন দাস আৰু নিতুল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সহায় বিচাৰিছে শুৱালকুছি আৰক্ষী। ঘটনা সন্দৰ্ভত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই গৰিমাক সহযোগ কৰাৰ লগতে শুৱালকুছিৰ অলিয়ে গলিয়ে অবৈধভাৱে চলি থকা মদৰ দোকান বন্ধ কৰিবলৈ দাবী জনাইছে মুখ্যমন্ত্ৰীলৈ। কি চলি আছে আৰু কোনি আছে ন কি চলি আছে কিবা হৈছিল এলে মদ গিলে কাম কৰিব আনছা তাৰমানে কৰিব কাক বিজ্ঞানো কাৰ লগত ভেৰি আছে নো ইমান হেৰি হৈ গৈছে বিক্ৰী কৰি আছে কি কবা মানে অবৈধভাৱে মদ বিক্ৰী কৰি আছে। সিদিনাখন গলো যি গতিকে ৰাতি পৰহি 8:04 মানত গৈছিলো মই সিফালে যাওঁতে মানে পুৰা অপেন মানে পুৰা 5 বেগ মান বিক্ৰী কৰি আছে। মই যোৱাৰ লগে লগে মই সিহঁতক কৈছো ইয়াতে কি কৰি আছ তহঁতে কি কৰি আছ ইয়াতে ইয়াৰ পৰা যা এইবিলাক মদ বিক্ৰী কি আছে কাৰ হেৰি কথাত মানে হেৰি কৰিছে। মই সিহঁতক কুৱেশ্যন কৰিছিলো কি কৰিবি ইয়াতে বিকিমে মানে সেনেকুৱা এটা হেৰি মানে সিহঁতৰ কথা। তাৰোপৰি যোনজন কাষত মানুহ আছিল চানা নামৰ বিপুল দাস তেখেতে মোক তাৰমানে কৈছে আৰু এই বেছি হৈছে মানে মুখত মাস্কখন পিন্ধি আছে না পুৰা সম্পূৰ্ণ মুখখন দেখা নাই কিন্তু মানুহজনক মই ভালকৈ চিনি পাওঁ। হয় সেনেকুৱা কৰিছিল। তাৰে পাছত মই সেইকাৰণে মই নিজে তাৰমানে হেৰি কৰিবৰ কাৰণে যেতিয়া মই ফেচবুকৰ লাইভটো সহায় কৰি ল'লোঁ। মানে মই ফাৰ্ষ্ট টাইম কেমেৰাৰ ভিডিঅ' কৰিছিলোঁ আৰু ভালকৈ কৈ আছিলোঁ যে চা ইয়াতে ভাল চলিবিলাক যি গতিকে মদ খাব যায় নিজে দেখিছোঁ। মই দেখি কেনে মই বাৰ কৈছোঁ যে হেৰি কি বুলি কয় তহঁতে যা, কিন্তু সি নুশুনে। সিয়াৰ মানে এটিটিউডটোৱে বেলেগ। অঞ্জন দাসে সেই এটিটিউডটো কেনেকৈ আনিব পাৰে? অবৈধভাৱে মদ বিক্ৰী কৰিছে যাৰে কৰে সেইটো মোৰ মেটাৰ নহয়, কিন্তু তোৰ এটিটিউডটো মই মহিলা এজনী গৈছোঁ তোৰ সেইটো ৰেচপেক্ট থাকিব লাগিছিল হয়নে নহয়? অকল মতা মানুহৰ পৰা বা ল'ৰা মানুহৰ পৰা ৰেচপেক্টটো পালেইতো নহ'ব। সিয়াক মাৰি কেনে মদো খোৱা মানুহ আছে, তাক গলত চিবা মাৰি দিবিনে নাই মোক মদ, তাক ভয়তে সি দি দিয়ে বোলে। মানে সেনেকুৱা তাহাঁতৰে খোৱা মানুহৰে কথা এইবিলাক বহুত বেয়াকৈ কৰিছে। আৰু মই মানে মোৰ দুটামান ল'ৰাই যেতিয়া মদ নিব আহিছিল সিহঁতে আমাৰ কেমেৰাত যদি মুখ থাকে মুখখন যদি ওলাই তেতিয়া কথা বেয়া হৈ যাব। কিবা এটা মানে মাকক লৈ কেনে এটা বেয়া অশ্লীল ভাষা। যেতিয়া ময়ো কৈছোঁ তেতিয়া মই কৈছোঁ যা তহঁতে যদি কেমেৰাত আগত আহ তেতিয়াহ'লেতো অভিয়াছলি কেমেৰাৰ আগত দেখা যাবয়ে, মই কাৰণ লাইভ কৰি আছোঁ। তাৰপিছত তেখেতে বেয়া ভাষাটো কওঁতে মই সেই উত্তৰে তাৰমানে বেলেগকৈ দিলোঁ। সেইটো মোৰ ভুল হ'ল। মই আৰু আৰক্ষীৰ ফালৰ পৰা মই এতিয়া মই অলপ আগত মানে এজাহাৰখন দিছোঁ। এইখন এজাহাৰ দিছোঁ। এজাহাৰখনৰ বিৰুদ্ধে তাৰমানে যি 24 আৱাৰ হেৰি কৰে 24 আৱাৰৰ ভিতৰত সিহঁতক যাব লাগে, সিহঁতৰ তাত যাই মানে এৰেষ্ট কৰিব লাগে। আৰু সিহঁতৰ ঘৰ চৰ এনেইতো জানিবই ন, সেইখিনিতো নিজৰ ব্যক্তিগত সিহঁতৰ কৰিব কাম, সিহঁতে যেনেকৈ কাম কৰে। কিন্তু অবৈধ সুৰা সিহঁতৰ ঘৰত অলৰেডি বহুত কিবা কিবি আছে, সেইটো মই জানিব পাৰিছোঁ দেই। মই দেখা নাই এতিয়ালৈকে, কিন্তু মই শুনিছোঁ মোৰ কাণত পৰিছে। থাকিব পাৰে অবভিয়াছলি। কাৰণ কিয় জানে এই ক্ষেত্ৰত মই যাব নালাগিছিল। সেই ৰাতিখন দেখা পায় বা কোনোবাৰ খবৰটো জানে, এনেইতো হোৱা বাতৰি চবৰে খবৰৰ চবেই যাই পায় মানুহে। কিন্তু সেই সময়ত মই ইমান আটা পাৰি ইমান সময় লাইভ কৰিলোঁ, ইমান সময় ভিডিঅ' কৰিলোঁ, তাৰে এজন মানুহটো খবৰ দিব লাগিছিল পুলিচে, বাৰু দিয়াই নাই পুলিচক খবৰ। সেইটো মোৰ নিজস্বভাৱে পুলিচক দি কেনে যাব লাগিছিল, সেইটো মোৰ ভুল হ'ল। কিন্তু পুলিচক দিয়াৰ পাছত যদি মই কিবা এটা কৰিব গ'লোঁ হয় তেতিয়া মোৰ কি হ'ল? মই কিবা পালোঁ হয়নে? মই নোকোৱাকৈ যোৱাৰ নাই একো কৰা নাই। আৰু পিছত বিকিছে পিছত মই অহাৰ ঘৰৰ পাছত বিকি আছে সিহঁতে ধুনীয়াকৈ। মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ মানে এইটোৱে যে মদ বিক্ৰী কৰাটো সিহঁতৰ বিকিবই, সেইটোতো বন্ধ কৰা মোৰ হাতত নাই। কিন্তু অবৈধভাৱে সুৰা বিক্ৰী কৰা ইঞ্জিনিয়াৰিং কলেজত সেইবিলাক বুলি নহয়, শুৱালকুছিৰ ক'তো নোৱাৰে।
শুৱালকুছিৰ ক'তো নোৱাৰে আৰু সেইটো আমাৰ দাদাক মই অহাকালি এনেও অৱগত কৰিমেই দাদাক মই নিজে মোৰ ফালৰ পৰাই ক'ম যি গতিকে মই দাদাক ভালকৈ সৰুৰ পৰাই দেখিছোঁ মই ভাল পাওঁ তেখেতক কিন্তু তেখেতৰ যিয়ে নহওক তেখেতে যি গতিকে আমাৰ ভাল প্ৰস্তাৱ দিছে যি গতিকে দিছে ইঞ্জিনিয়াৰিং কলেজ এখনত কৰিছে তেনেস্থলত তাত মানে চৌহদত এইবোৰ মানে বহুত বেয়া কাম দেখাৰ পাছতো যদি আমি চাই থাকোঁ আমি নাগৰিক হৈ কিনে আমি যদি মাত নামাতো তেতিয়াহ'লে একদম লাই পাব উঠি অহা প্ৰজন্মই একেবাৰে মানে আমাক বেয়া কৰিব এই ক্ষেত্ৰত আবকাৰী আৰু আৰক্ষীৰ কৰণীয় আছিল যেহেতু আপুনি এজন সমাজ সচেতন মহিলা হিচাপে বা যুৱতী হিচাপে আপুনি ঘৰলৈ গৈ থাকোঁতে দেখিলে এই ক্ষেত্ৰত আপুনি প্ৰশাসনক কি আহ্বান জনাব যে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে বিহিত ব্যৱস্থা একেবাৰে মানে ল'ব লাগে আৰু সিহঁতক মানে মোক যিটো মিছবিহেভ কৰিছে যি গতিকে মদাহী বুলি ধৰিলোঁ সিহঁতে মদ বেপাৰী মদাহী যিয়ে নকওঁ কিন্তু সিহঁতে নাৰী এটাই গৈছে সন্মান দিব লাগিছিল মোক ন্যায়টো লাগিব মই চকুৰ আগত পাব লাগিব এজাহাৰত দিছোঁ মই সেইটো মই কিন্তু ন্যায় পাব লাগিব আৰু কাৰ বিপুল দাস আৰু অঞ্জন টপাৰ দাস আৰু অঞ্জন টপা বুলি তাক জানে যি গতিকে দুয়োটা সুৰা বেপাৰী সিহঁত দুয়োটাৰ বিৰুদ্ধে মানে সিহঁতক আনি কেনে সিহঁতক মানে মই নিজে চকু দি চাব পাব লাগিব সেইটোৱে দুদিন পূৰ্বে আমি এটি ফেচবুকৰ সামাজিক মাধ্যমত আমি এটা লাইভ ভিডিঅ' আমি পাইছিলোঁ শুৱালকুছিৰ এগৰাকী সচেতন আৰু সাহসী মহিলাই মানে এখনি সুৰা বিপণী অবৈধভাৱে বিক্ৰী কৰি থকা সুৰা বিপণীৰ বিৰুদ্ধে তেখেতে ফেচবুক লাইভৰ জৰিয়তে তেখেতে ব্যৱস্থা লোৱাৰ বাবে আমাৰ আৰক্ষী বিষয়াৰ লগতে চৰকাৰক দাবী জনাইছিল তাৰ পিছতে আমি গম পাইছোঁ যে তেখেতলৈ বিভিন্ন ধৰণৰ ভয় ভাবুকি তেখেতক দিয়া বুলি তেখেতে আমাক এতিয়া ছাত্ৰ সন্থাক জানিবলৈ দিছে আৰু আমি ছাত্ৰ সন্থাই ইতিমধ্যে বহুবাৰ এই বিষয়ত অৰ্থাৎ বৃহত্তৰ শুৱালকুছি অঞ্চলত হৈ থকা অবৈধ সুৰাৰ এই যি বেহা এই বেহাৰ বিৰুদ্ধে আমি বহুবাৰ আমি নিজেই ছাত্ৰ সন্থাই আমি আৰক্ষীত গাড়ী পৰ্যন্ত গতাইছিলোঁ তাৰ পিছতো কিন্তু কিবা নহয় কিবা এটা সুৰুঙাৰে সেইবিলাক গাড়ী হওক সেইবিলাক অবৈধ সুৰাৰ মালিক হওক বা সেই সুৰাবিলাক মানে সৰকি যায় আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এনেকুৱা ধৰণে বৃহত্তৰ শুৱালকুছি অঞ্চলত হৈ থকা অবৈধভাৱে যি সুৰাৰ বেহা সেই সুৰাৰ বেহাবিলাক বন্ধ কৰিব লাগে আৰু যিগৰাকী সাহসী মহিলাই এই ফেচবুক লাইভৰ জৰিয়তে তেখেতে নিজৰ সাহস দেখুৱাই নিজৰ সচেতনতা দেখুৱাই এই যি সমাজৰ প্ৰতি এটা যি মানে ভাল সেই আনিছে তেখেতৰ কাৰণেও আমি নিৰাপত্তা দিবৰ বাবে আমি সম্পূৰ্ণ দাবী জনাইছোঁ আৰু চৰকাৰক এই বিভাগীয় কৰ্তৃপক্ষটোক এটা কঠোৰ পদক্ষেপ ল'বৰ বাবে আমি দাবী জনাইছোঁ আপুনি এই নিশ্চয় লক্ষ্য কৰিছে যিখন ইঞ্জিনিয়াৰিং কলেজ তাত দুৱাৰ মুখত যি নেকি একদম মূল গেটটো তাতে অবৈধভাৱে একদম অপেন থোৱা আছে যিটো ভিডিঅ'ত দেখা পাইছিলোঁ হয় এইটো একেবাৰে দুৰ্ভাগ্যজনক কথা বুলি এইবাবে মই ক'ব বিচাৰোঁ যে কিছুদিন পিছত বা 2-এবছৰ পিছত হয়তো তাত এখন শুৱালকুছি ইঞ্জিনিয়াৰিং কলেজ আৰম্ভ হোৱাৰ পিছতে তাত বহু ধৰণৰ ছাত্ৰ ছাত্ৰী তাত পঢ়িবৰ বাবে আহিব তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ যদি অবৈধ বেহা সুৰাৰ অবৈধ বেহা যদি তেনেকুৱা সেই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত কি হ'ব শুৱালকুছি অঞ্চলৰ লগতে তাত পঢ়িব অহা সেই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত কি হ'ব আৰু সেই শৈক্ষিক ভৱিষ্যত নষ্ট হোৱাৰ আঁৰত কোন দায়ী হ'ব আমি সেইবাবে আমি চৰকাৰক দাবী জনাইছোঁ এই যিটো বিভাগীয় কৰ্তৃপক্ষ আছে যিটো নিদ্ৰাত আছে এই যিটো আবকাৰী বিভাগ সেই আবকাৰী বিভাগটো আমাৰ অঞ্চলৰ যিখিনি মানে দায়িত্বত আছে তেখেতক আচলতে নিদ্ৰাত বৰ্তমান আমি তেখেতসকলক দাবী জনাইছোঁ আপোনালোকক এগৰাকী সাহসী মহিলাই দৃষ্টিগোচৰ কৰাইছে আমি তেখেতৰ লগতে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অনতিপলমে এই অবৈধ সুৰাৰ বেহাৰ বিৰুদ্ধে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক যিখন স্থানীয় আৰক্ষী চকী আছে সেইখন কি ডেণ্ডাৰখাৰ ভাওজুৰি আছে নেকি এতিয়া কথাটো এনেকুৱা হয় যে তেখেতক আমি নিজেও বহুবাৰ আমি এই অভিযোগটো দিছোঁ তাৰপিছতো ক'ৰবাত নহয় ক'ৰবাত আমি কৈছোঁ যে কোনোবা চৰকাৰী বিষয়া ক'ৰবাত নহয় ক'ৰবাত মেনেজ হৈ আছে বুলি আমি যদি নাথাকিলে হয় এনেকুৱাকৈ কোনো কাৰণতে অবৈধ সুৰাৰ বেহা এনেকুৱা চলাই থকা এনেকুৱা ধৰণৰ লোকসকল সাৰি যাব নোৱাৰে হয় আমি ছাত্ৰ সন্থাই বহুবাৰ এই ক্ষেত্ৰত দাবী জনাইছোঁ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ স্মাৰক পত্ৰ প্ৰদানৰ লগতে আমি মানে নিজে গৈ আমি সেই পথত গৈ ইতিমধ্যে তাৰ বাতৰিও প্ৰকাশ পাইছে যে ছাত্ৰ সন্থাৰ ল'ৰাই যায় মদৰ বা সুৰাৰ যিবিলাক গাড়ী তেনেকুৱা গাড়ী আমি শুৱালকুছি আৰক্ষী থানাত গতাই পৰ্যন্ত দিছিলোঁ তাৰ পিছতো যাই পেলাই এনেকুৱা ঘটনা সংঘটিত হৈ আহিছে আৰু সেইবাবে আমি বাৰ দাবী জনাই আছোঁ আৰু বাৰ এই চৰকাৰখনক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব আপুনি
আমি মুখ্যমন্ত্ৰীলৈ এটাই আহ্বান থাকিব যে এই যিটো অবৈধ সুৰাৰ বেহা বা এই অবৈধ সুৰা যিটো বিক্ৰী কৰি আছে এই বিক্ৰী কৰাৰ ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্ম বা যুৱ প্ৰজন্ম কিন্তু একেবাৰে অন্ধকাৰৰ ফালে যাই আছে আমি তেখেতক আহ্বান জনাইছোঁ দাবী জনাইছোঁ যাতে উঠি অহা যুৱ প্ৰজন্মখিনি যাতে অন্ধকাৰৰ ফালে নাযায় এটা নিচা মুক্ত যাতে এখন ৰাজ্য হিচাপে তেখেতে সেই কৰে আমি তাৰ বাবে দাবী জনাইছোঁ শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং